নমস্কাৰ চাই আছে N24 আসাম লৈ আহিছো এটা খবৰ গোলকগঞ্জত এক ভয়ংকৰ দৃশ্য নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল এগৰাকী সাংবাদিক এবিনে বাতৰি সংগ্ৰহৰ মাজতে গংগাধৰ নৈত পৰিল সাংবাদিক গৰাকীয়ে গোলকগঞ্জত এক ভয়ংকৰ দৃশ্য নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল এগৰাকী সাংবাদিক অৱস্থা বাতৰি সংগ্ৰহৰ মাজতে গংগাধৰ নৈত পৰিল সাংবাদিক গৰাকীয়ে গোলকগঞ্জৰ লোহাজানিত গংগাধৰ নৈৰ গৰাখহনীয়াৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল এনি ভাৰত 24ৰ সাংবাদিক জগবন্ধু দাস কিন্তু বাতৰি সংগ্ৰহৰ মাজতে হঠাৎ নদীৰ পাৰ ভাঙি গংগাধৰ নৈত বাগৰি পৰে সাংবাদিক গৰাকীয়ে অৱশ্যে সাংবাদিক গৰাকীয়ে ভাগ্যক্ৰমে নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে উল্লেখ্য যে লোহাজানিত গংগাধৰ নৈৰ গৰাখহনীয়াই তাণ্ডৱ চলাই থকাৰ পিছতো স্থানীয় বিধায়ক আৰু জলসম্পদ বিভাগে প্ৰতিৰোধৰ একো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে আমি পুনৰ জনাইছো গোলকগঞ্জত এক ভয়ংকৰ দৃশ্য নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল এগৰাকী সাংবাদিক বাতৰি সংগ্ৰহৰ মাজতে গংগাধৰ নৈত পৰিল সাংবাদিক গৰাকীয়ে গোলকগঞ্জৰ লোহাজানিত গংগাধৰ নৈৰ গৰাখহনীয়াৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল এনি ভাৰত 24ৰ সাংবাদিক জগবন্ধু দাস কিন্তু বাতৰি সংগ্ৰহৰ মাজতে হঠাৎ নদীৰ পাৰ ভাঙি গংগাধৰ নৈত বাগৰি পৰে সাংবাদিক গৰাকীয়ে অৱশ্যে সাংবাদিক গৰাকীয়ে ভাগ্যক্ৰমে নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে উল্লেখ্য যে লোহাজানিত গংগাধৰ নৈৰ গৰাখহনীয়াই তাণ্ডৱ চলাই থকাৰ পিছতো স্থানীয় বিধায়ক তথা জলসম্পদ বিভাগে প্ৰতিৰোধৰ একো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে প্ৰাগৰণীয় মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া দেৱক অনুৰোধ জনাওঁ যে আমাৰ লোহাজানি যে গংগাধৰ নদীত ভাঙি লৈ যাই আছে হাজাৰ হাজাৰ বিঘা মাটি আৰু ঘৰ বাৰী এইখিনি যাতে অতি সোনকালে বান্ধিবলৈ ব্যৱস্থা কৰে চৰকাৰক কি জনাব চৰকাৰকে এটি কথা জনাওক আপনাদের অনুরোধ জানা কই আমার স্বামী বুকে বেমার ঠেঙে বেমার কোনো কাম কাজ করা হয় না 1 বিঘা জমি কিনে নিয়ে বাড়ি করছি তাও দুই মিনিট সাইডে নদীর মধ্যে পড়ে রয়েছি এককালি জমি নেবার মতো কোনো রাস্তা নাই বুদ্ধি নাই এমন কোনো টেহা নাই যে এককালি জমি নিয়ে আমরা ঘর বাড়ি করে থাকি স্বামীর অসুখ স্বামী নিয়ে রাস্তা মধ্যে ঘাটে পথে ঘাটে চিকির বেড়ে কান্দি কোনো লোকজন কোনো সরকারে কোনো কেরায় না দেয় করে না কোনো পারে যাওয়ার মতো কোনো রাস্তা নাই আপনি আমরা অনুরোধ জানাই কই আমরা কোনো যে কোনো বিধি ব্যবস্থা করে দেওয়া লাগবো তাছাড়া বুদ্ধি নাই কোনো জামু এককালি জমি নিবার ভাই না কিনে নিয়ে বাড়ি করে থাকুন সরকার মধ্যে রাস্তার মধ্যে বাড়ি করে রয়েছি ধুমরে নদী মাইসে নৌকায় না পার করে নিচ্ছে আপনাদের অনুরোধ জানাই কই আপনাদের কি বিধি ব্যবস্থা আমাদের করে দেন এই জায়গাখনৰ নাম কি এই জায়গাখনের নাম নোয়াজানি গঙ্গাধর নদী নোয়াজানি চর গঙ্গাধর নদী মরাগদাধর চৰকাৰক আপুনি কি ক'ব সরকার কি অনুৰোধ কৰিব আপুনি চৰকাৰক নদীর জন্য আমি অনুরোধ করে জানাইছি আমার কোনো জায়গা জমি নাই আমার বিধি ব্যবস্থা যে কোনো করে দেওয়া লাগবো আমি ক'ব খুজিছোঁ যে আমাৰ যিটো গৰাখহনীয়া আমি বহুত গৰাখহনীয়াৰ মুখত পৰিছোঁ ইয়াৰ আগত বহুত কেইবাৰ হয়তো আমি এনেকৈ নিউজ কৰিছোঁ কিন্তু চৰকাৰৰ ফালৰ পৰা আমি একো গুৰুত্ব পোৱা নাই সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে সোনকালে যাতে গৰাখহনীয়াটো ৰোধ কৰা যায় নহ'লে এইবিলাকৰ ঘৰ দিয়াৰ বহুত আগতো উঠাই লৈ গৈছে আৰু কিছুমান আছে সেইখিনিও লৈ যাব তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিলোঁ যে সোনকালে যাতে কিবা এটা ব্যৱস্থা কৰে নহ'লে বহুত অসুবিধা হ'ব ইয়াত ক'ত যাব মানুহবিলাক ক'ত থাকিব খেতি মাটিটো লৈয়ে গৈছে সেইবিলাক যে কিবা এটা বিদেশত যাই কাম কৰি খাব সেইটো ঘৰ দিয়াটোতো নাথাকে তাত ক'ত যাব ঘৰ দিয়াটোত কমচে কম থাকিব লাগিব ঘৰটো থকাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিলোঁ যাতে ঘৰটো থকাৰ কাৰণে ইমিডিয়েটলি এটা ব্যৱস্থা কৰে নহ'লে বহুত অসুবিধা হৈ যাব আমাৰ সেইখিনি অনুৰোধ